নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে। আজি 12 তাৰিখ হ'ল ফেব্ৰুৱাৰীৰ 15 তাৰিখৰ পৰা 4550টা পদৰ কাৰণে যেহেতু এডভাৰটাইজমেণ্টে আবেদন কৰিব দিয়াৰ তাৰিখ এটা আছিল আৰু সেই তাৰিখ ইতিমধ্যে আহিবৰ সময় হ'ল। আজি 12 তাৰিখ আৰু মাজতে দুটা দিন, গতিকে এইটো মুহূৰ্তত এটা বিশেষ প্ৰশ্নই গা কৰি উঠিছে, যিটো নেকি প্ৰাৰ্থীসকলৰ মাজত হতাশ হোৱা যেন পৰিলক্ষিত হৈছে। কিয়নো আজি 12 তাৰিখ হ'ল 5550 পদৰ মেৰিট লিষ্টৰ কোনো ধৰণৰ খবৰ আজিলৈকে নোলাল। যিটো নেকি ইমান দিনে আশাৰে বাট চাই থকা সেই 5550টা পদৰ মেৰিট লিষ্টখনৰ কোনো ধৰণৰ নটিফিকেশ্যন নোলাল। এতিয়া কথাটো হ'ল 15 তাৰিখৰ আগত ওলাব নে নোলায়, আৰু যি 4500 পদৰ কাৰণে 15 তাৰিখৰ পৰা পৰ্টেল মুকলি কৰি দিয়াৰ কথা আছে, এতিয়া পিছুৱাই দিব নে সেইদিনাৰ পৰাই আৰম্ভ হ'ব, নে আকৌ সেই 4500 পদৰ এতিয়ালৈকে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি যিখন লিষ্ট সেইখনৰো এতিয়ালৈকে কোনো ধৰণৰ খবৰ নাই। এতিয়া প্ৰাৰ্থীসকল দমোজাত পৰিছে। এতিয়া যি সকল প্ৰাৰ্থী 5550টা পদত আবেদন কৰিছিল সেইসকল প্ৰাৰ্থী আকৌ 4500ত আবেদন কৰিব নেকি? অৰ্থাৎ যিসকলৰ মাৰ্কে কভাৰ কৰিছে বা কভাৰ কৰিব 5550 সেইসকল প্ৰাৰ্থী আকৌ 4550 পদত যদিহে আবেদন কৰে তেতিয়াহ'লে অভাৰলেপিং হ'ব নেকি? এনেকুৱা ধৰণৰ প্ৰশ্ন এতিয়া বহুতৰ মনত উদয় হৈছে, আৰু যিটো নেকি এতিয়া কি প্ৰাৰ্থীসকল দমত পৰিছে আৰু 15 তাৰিখৰ আগত ওলাবনে নোলায়, কি হ'ব সেইটো বিষয়ে এতিয়া বিভিন্ন প্ৰশ্ন উদয় হৈছে। গতিকে আজি এবছৰ পাৰ হৈ গ'ল, আৰু এবছৰ পাৰ হৈ যোৱাৰ পিছতো কিন্তু শিক্ষা বিভাগে মেৰিট লিষ্ট প্ৰকাশ কৰিবলৈ সক্ষম নহ'ল। তেনেক্ষেত্ৰত আজি প্ৰাৰ্থীসকল হতাশ হৈ পৰিছে, আৰু 4500ৰ কাৰণে কি হ'ব, নে পৰ্টেল পিছুৱাই দিব নে সেইদিনাৰ পৰা আৰম্ভ হ'ব, প্ৰাৰ্থীসকল দমোজাত পৰিছে। গতিকে আমিও কোনো ধৰণৰ ইনফৰ্মেশ্যন পোৱা নাই মেৰিট লিষ্ট প্ৰকাশ 15 তাৰিখত হ'ব নে নহয়। আজি যিহেতু 12 তাৰিখ হ'ল, মাজত দুটা দিন, গতিকে এই দুটা দিনৰ ভিতৰত প্ৰকাশ কৰি ফাইনেলে ওলায় নে প্ৰভিজনেল ওলায়, কি হ'ব, নে পৰ্টেলে খুলি দিয়ে, এতিয়ালৈকে কোনো ধৰণৰ ইনফৰ্মেশ্যন নাই। এতিয়া কথাটো হ'ল শিক্ষা বিভাগ কেনেদৰে এই বিষয়টো সমাধান কৰিব, নে 4500ৰ পৰ্টেলটো পিছুৱাই দিব, আবেদনৰ তাৰিখটো পিছুৱাই দিব, নে তাৰে গোটেইখিনি একেলগেই দিব, এতিয়ালৈকে কোনো ধৰণৰ ইনফৰ্মেশ্যনেই নাই। গতিকে প্ৰাৰ্থীসকল দমত পৰিছে। ইমান দিন আশাৰে বাট চাই থকা সেই 5550 পদৰ কিন্তু কোনো ধৰণৰ সুসূত্ৰ নাই বা খবৰেই নাই। গতিকে যিহেতু 10 মে'ত নিযুক্তি দিয়াৰ কথা আছিল, গতিকে তাৰ আগত যদি এইখিনি কাম সমাধান নহয় তেতিয়াহ'লে 10 মে'ত কেনেকৈ নিযুক্তি দিব, এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন উদয় হৈ আছে। আজি যিহেতু 12 তাৰিখ হ'ল, এই 12 তাৰিখৰ জেনেৰেল কেণ্ডিডেটসকল যি প্ৰভিজনেল বা হয় বা মেৰিটে হয় যিয়ে নহওক, আৰু যি লিষ্ট ওলায় কিন্তু কোনো ধৰণৰ এখনো লিষ্ট নোলাল। আমি আশাবাদী যে শিক্ষা বিভাগে এইটো বিষয়ত গুৰুত্ব দিয়ক আৰু সোনকালে প্ৰাৰ্থীসকলক নিযুক্তি দিয়ক, কাৰণ এইটোৰ পিছতে যিহেতু 4500ৰ নিযুক্তি দিয়াৰ কথা ইতিমধ্যে এডভাৰটাইজমেণ্ট ওলাই গ'ল। 15 তাৰিখৰ পৰা আবেদন কৰিব দিয়াৰ কথা আছিল। গতিকে নে পিছুৱাই দিব নে ফেব্ৰুৱাৰী মাহত শেষলৈকে দিয়ে আবেদন প্ৰক্ৰিয়াৰ, কাৰণ ইতিমধ্যে 5550 পদৰ কোনো ধৰণৰ মেৰিট লিষ্ট প্ৰকাশ হোৱা নাই। তেনে ক্ষেত্ৰত প্ৰাৰ্থীসকলে মাজে দমত পৰিছে। যদিহে 15 তাৰিখৰ পৰাই পৰ্টেল খুলি দিয়ে আবেদন কৰাৰ কাৰণে, আৰু সেই প্ৰাৰ্থীখিনিয়ে যিখিনি 5500টো আবেদন কৰে সেইখিনি প্ৰাৰ্থীয়ে আকৌ 4500টো আবেদন কৰিব, তেনে ক্ষেত্ৰত মেৰিট লিষ্ট প্ৰকাশ হোৱাৰ পিছতো আৰু সেই অভাৰলেপিং হয়তো তেনেকৈ হ'লে হ'ব। গতিকে চৰকাৰে কেনেকৈ বা শিক্ষা বিভাগে কেনেকৈ এইটো সমাধান কৰে সেইটো এতিয়া লক্ষণীয় হৈ পৰিছে, আৰু ইমান দিনে বাট চাই থকা সেই 5550টা পদৰ কিন্তু মেৰিট লিষ্ট এখনো প্ৰকাশ নহ'ল আজিলৈকে। তেনেকুৱা প্ৰাৰ্থীসকল হতাশ হৈ পৰিছে, আৰু ইতিমধ্যে এইটো বিষয় চৰ্চিত হৈ পৰিছে, আৰু তেনে ক্ষেত্ৰত শিক্ষা বিভাগে কি সিদ্ধান্ত লয় সেইটো এতিয়া লক্ষণীয় হৈ পৰিছে। আজি দুটা দিন আছে মাজত, এতিয়া হয়তো প্ৰভিজনেল এই দুটা দিনৰ ভিতৰত ওলায়, হয়তো প্ৰভিজনেলে নোলাব চাগে, হয়তো মেৰিটে উলিয়াই দিব পাৰে ডাইৰেক্ট, কিন্তু সেইটো সম্ভৱ হয়নে নহয় সেইটো সময়ে ক'ব। আৰু 4500ৰ আবেদন প্ৰক্ৰিয়াৰ নটিচ এতিয়ালৈকে ওলোৱা নাই। যদিহে একো সিদ্ধান্ত হৈছে নে সেইটো আমি ইতিমধ্যে জনাব নোৱাৰিম, কিন্তু এই 4500ৰ কাৰণে যিটো আবেদন প্ৰক্ৰিয়া, সেই আবেদন প্ৰক্ৰিয়াৰ হয়নে নহয় সেইটো এতিয়া
চিন্তনীয় কাৰণ যদিহে হয় তেতিয়াহ'লে অভাৰলেপিং হ'ব নেকি নে অভাৰলেপিং মানে সেই আবেদন কৰা 5,550 প্ৰাৰ্থীয়ে ইয়াত আবেদন কৰিলেও কি প্ৰক্ৰিয়াৰে সমাধান কৰে সেইটো এতিয়া লক্ষণীয় হৈ পৰিছে গতিকে শিক্ষা বিভাগলৈ অনুৰোধ কৰিছোঁ সোনকালে বিষয়টোত সমাধান কৰক আৰু মেলিজ প্ৰকাশ কৰক আৰু 4,550 পদৰ কাৰণে প্ৰাৰ্থীসকলক আবেদন কৰাৰ সুযোগ সোনকালে দিয়ক এইখিনিয়ে অনুৰোধ আৰু প্ৰাৰ্থীসকল কাৰণ এইটো বিষয়ত কিমান অপেক্ষা কৰিব আৰু গতিকে শিক্ষা বিভাগে গুৰুত্ব দিয়ক এইটো বিষয়ত আৰু এইখিনিয়ে ধন্যবাদ